নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যি সকলে অসম চৰকাৰৰ এটা চাকৰি বিচাৰি আছে আপোনালোকক জনাও যে PWD অসমৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো একলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে PWD অসমৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে 80টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ বাবে আৰু এই এডভাৰটাইজমেন্টটো ৰিলিজ কৰিছে APSCৰ পৰা সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউ পিনে সো এই গোটেই পোষ্টসমূহ জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে হ'ব মই আগতেই কৈছো আৰু ইয়াত পোষ্ট আছে 80টা লগতে ইয়াত ক্যাটেগৰি ওয়াইজ পোষ্টসমূহ ভাগ কৰি দিয়া আছে মই কৈ দি আছো ইয়াত জেনাৰেল ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 44টা OBC MOBC ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 25টা লগতে টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ বাবে পোষ্ট আছে এটা SCৰ বাবে পোষ্ট আছে এটা ST প্লেন ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 5টা আৰু ST হিলছ ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 4টা লগতে এই পোষ্টসমূহ পাব্লিক ওয়াৰ্কছ ৰোড মানে PWRD আৰু পাব্লিক ওয়াৰ্কছ বিল্ডিং এণ্ড নেশনেল হাইৱে ডিপাৰ্টমেন্টৰ বাবে হ'ব আৰু এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব 14000 পৰা 60500 লে উইথ গ্ৰেড পে 8700 কে এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেট জনৰ বয়স 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 লে লগতে ইয়াত ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশনো আছে মই কৈ দি আছো ইয়াত SC ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ ST ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ OBC MOBC ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ আৰু PWD ক্যান্ডিডেটৰ বাবে আছে 10 বছৰকে আৰু অধিক জানিবৰ বাবে ইয়াৰ অফিচিয়েল ৱেবসাইটত চেক কৰিব পাৰে লিংক মই ডেসক্ৰিপচনত দি থৈ দিছো এতিয়া আইছো ইয়াৰ এডুকেশনাল ডিটেইলছৰ পিনে সো এই গোটেই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেট জন গভৰ্ণমেন্ট ৰিকগনাইজ যিকোনো টেকনিক্যাল ইনষ্টিটিউচনৰ পৰা 3 বছৰীয়া মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব কিন্তু এই ইঞ্জিনিয়াৰিং ডিপ্লোমা ৰেগুলাৰ কোৰ্সৰ হ'ব লাগিব ডিসটেন্স এডুকেশনৰ পৰা হলে নহব লগতে ক্যান্ডিডেট জন ইংলিশ ল্যাঙ্গুৱেজৰ উপৰিও অসমীয়া বেংগলী বা বড়ো যিকোনো এটা ল্যাঙ্গুৱেজ ক্লিয়াৰলি ক'ব বা লিখিব পৰা হ'ব লাগিব লগতে এই পোষ্টসমূহৰ বাবে ক্যান্ডিডেট জন ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দাও হ'ব লাগিব লগতে ক্যান্ডিডেট জনৰ PRC আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটও থাকিব লাগিব এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহৰ বাবে জেনাৰেল আৰু EWS ক্যান্ডিডেটে 297 টকা 20 পইচা পে কৰিব লাগিব তাৰ পিছত SC ST OBC MOBC ক্যান্ডিডেটে 197 টকা 20 পইচা পে কৰিব লাগিব লগতে BPL আৰু PWBD ক্যান্ডিডেটে 47 টকা 20 পইচা পে কৰিব লাগিব আৰু এই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতে কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবসাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লব একেবাৰে নাপাহৰিব কাৰণ হে প্ৰিন্ট আউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 5 জুনলৈকে সো যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেটে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 5 জুনলৈকে সময় আছে কৰি লব সকলোৱে তো এখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলে এৰিছো
পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম, ভাৰত মাতা কি জয়।